দেৱব্ৰত শইকীয়া ভূপেন বৰা জইন কৰাটো নকওঁ ভূপেন বৰাই কৈছে মই চৰকাৰী গাড়ীত উঠিম তাৰমানে ইনডাইৰেক্টলি তেওঁ এটা প্ৰস্তাৱ বুলি ভাবিব পাৰোঁ দেৱব্ৰত শইকীয়াইটো কোৱা নাই গতিকে মই দেৱব্ৰত শইকীয়াৰ ওপৰত কমেণ্ট নিদিওঁ কিন্তু ভূপেন বৰাই বাৰে বাৰে কয় ইয়াৰ পৰা মই দিছপুৰতহে যাম কয় নে নকয় যেতিয়া দিছপুৰত কেনেকৈ যাব পাৰিব দিছপুৰততো বিজেপি থাকিব গতিকে ভূপেন বৰাটো অলপ ইংগিত যেন আপুনি ধৰিব পাৰে অলপ ডাইৰেক্ট নহয় কিন্তু দেৱব্ৰত শইকীয়াৰ পৰা কোনো আমি ইংগিত পোৱা নাই এনে কথা পাতি থাকে আমাৰ মানুহবিলাকৰ লগত যদি তাতে কিবা ইংগিত আছে মই নাজানো অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব সেইকাৰণে মই ভাবোঁ যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব মইতো আপত্তি কৰিব নোৱাৰোঁ কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই এইটো বহুত মানে মই থাকালৈকে নহয় মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক সেইটো লৈ মই নকওঁ